হেল্ল' গাইছ, আজি আমি যাবলৈ ওলাইছোঁ যোৰহাট, তিতাবৰ আৰু তিনিচুকীয়ালৈ। যিহেতু আজি তিনিখন জেগাত মাল এখন গাড়ীতে লোড হ'ব। ফাইনেলি আহি পাই গ'লোঁ আমি গুদামত গাড়ীখন লগাই দিছোঁ লোডৰ কাৰণে। এয়া আমাৰ গাড়ী লোড হৈ আছে আৰু আজি আমাৰ গাড়ীত লোড হৈ আছে। ফাইনেলি আমাৰ লোড কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পিছত এয়া চালান ল'লোঁ। চালান লোৱাৰ পিছত চালান লৈ ওলাই আমি ফাইনেলি আহি পালোঁ হালদিবাৰী বুঢ়াবুঢ়ী মন্দিৰলৈ। মন্দিৰত সেৱা এটা জনাই পেলাই আগবাঢ়ি আহি পালোঁ যোৰহাট বাইপাছলৈ। যোৰহাটৰ পৰা আমি ডাইৰেক্ট যাব লাগিব তিতাবৰলৈ। তিতাবৰলৈ ওলাই ফাইনেলি গাইছ আহি পাই গ'লোঁ আমি তিতাবৰলৈ। তিতাবৰত মালটো খালী কৰি ওলাই আহিছোঁ। এতিয়া যাব লাগিব আমি যোৰহাট। তিতাবৰতে চাহ একাপ খাই ল'লোঁ ধুনীয়াকৈ, পেটিছৰ লগত চাহ আৰু পেটিছ দুইটা মিলাই। ফাইনেলি যোৰহাটত আহি পালোঁ। যোৰহাটতো মাল খালী হ'ল। খালী হৈ পেলাই এতিয়া যোনখিনি মাল বাচিছে সেইখিনি যাব লাগিব ৰাতিপুৱা তিনিচুকীয়া। যিহেতু আমাৰ ৰাতিপুৱা যাব লাগিব তিনিচুকীয়া, তাৰ বাবে গাড়ীখন ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰি আজি আমি ইয়াতে থাকিব লাগিব। ডাইৰেক্ট আহি পাই গ'লোঁ হোটেলত আহি ভাত ল'লোঁ। এয়া গাহৰি মাংস, এইফালে আলু ভাজি, দালি, চাটনি এইবিলাকেই আৰু। যিহেতু আজি আমি ইয়াতে থাকিব লাগিব গাইছ। বাকীখিনি লগ পাম মৰ্ণিঙত তিনিচুকীয়া যাওঁতে। মোৰ মিনি ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি এটা জনাব।